নমস্কাৰ স্বাগতম জনাইছোঁ নিৰিট একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন আমি আলোচনা কৰি আছোঁ এনচিইআৰটি মেথমেটিক্স ক্লাছ 10 এক্সাৰচাইজ নম্বৰ 3.3 বিষয়ে তো চোৱা 3.3 কোৱেশ্চন নম্বৰ 1 দি আছে প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণবোৰ সমাধান কৰা লগতে এটা কথা মন কৰিবা এইটো ভিডিঅ' যদি তোমালোকক লাগে তেতিয়াহ'লে এইটো হোৱাটছএপ নম্বৰ তোমালোকে যোগাযোগ কৰিবা এইটো হোৱাটছএপ নম্বৰ তোমালোকে যোগাযোগ কৰিলে এইটো পিডিএফ পাই যাবা তো চোৱা ইয়াতে কি কৈছে কোৱেশ্চন নম্বৰ 1 তোমাক কোৱা হৈছে প্ৰতিস্থাপন পদ্ধতিৰ দ্বাৰা তলৰ ৰৈখিক সমীকৰণবোৰ সমাধান কৰা এতিয়া প্ৰতিস্থাপন পদ্ধতি কাক কোৱা হয় মানে এটা সমীকৰণত নেই কিনে আনটো সমীকৰণ আমি যেতিয়া বহাই দিম সেইটো কোৱা হ'ব প্ৰতিস্থাপন পদ্ধতি মানে প্ৰতিষ্ঠা কৰা মানে বহাই দিয়া বা বনাই দিয়া এতিয়া চোৱা ইয়াতে আমি ক'বলৈ গ'লে প্ৰথমে আমাক কি দিয়া আছে প্ৰথমে আমি চাবলৈ গ'লে ইয়াতে আমাক কি দিয়া আছে ইয়াতে আমাক দিয়া আছে যে x + y = 14 আৰু আছে x - y = 4 তো এটা কাম কৰোঁ এইটো সমীকৰণক আমি এনেকৈ লিখিব পাৰিম না x = কি আহিব 4 - y হ'বলৈ গ'লে কি হ'ব +y এইটোক নাম্বাৰ দিলোঁ সাপোজ 3 তো এতিয়া লিখা এনেকৈ যে x ৰ মান ক'ৰ পৰা ওলাইছে এইটো 2 নম্বৰ পৰা আমি তেতিয়াহ'লে 1 নম্বৰত বহাই দিম যে 1 নং সমীকৰণত বহুৱাই পাওঁ 1 নং সমীকৰণত বহুৱাই পাওঁ x ৰ মান 1 নম্বৰ সমীকৰণত আমি বহুৱালে আমি কি পাম চোৱা 1 নম্বৰ সমীকৰণটো কি আছিল x + y = কিমান আছে 14 আছে তো ইয়াৰ পৰা x মানে কিমান পাইছোঁ আমি 4 + y সো ইয়াতে লিখি দিছোঁ 4 + y আৰু ইয়াতে আগৰ পৰা এটা y আছে = কিমান আহিব 14 তো y + y কিমান আহিব 2y 14 থাকিল 4 টো প্লাস আছে হ'বলৈ গ'লে কি হ'ব -4 তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাম y = 14 ৰ পৰা 4 গুচি গ'লে কিমান আহিব 10 আৰু ইফালে 2 * আছিল সো হ'বলৈ গ'লে ডিভাইড হৈ যাব তো ইয়াৰ পৰা আমি y ৰ ভ্যালু কিমান পাম 2 যাব 10 ৰ মাজত 5 বাৰ এতিয়া এটা কাম কৰা এই y ৰ মান 3 নম্বৰত বহাই দিয়া এতিয়া সো 3 নম্বৰ সমীকৰণটো কি আছিল আমাৰ ইয়াতে x = কি আছিল 4 + y তেতিয়াহ'লে সো ইয়াতে x = আমি কিমান পাম 4 + y মানে কিমান পাইছোঁ 5 তেতিয়াহ'লে লিখি দিয়া x = 9 সো দিয়াৰ পৰা আমি কি পালোঁ x = 9 এণ্ড y = আমি কিমান পালোঁ 5 তো এটা কথা চোৱা ইয়াতে এই দুটা মান যে উলিয়ালোঁ আমি এই মান দুটাক আমি ভেৰিফাই কৰিব পাৰিম যে শুদ্ধ হ'ল না নাই তো তুমি চোৱা ফাৰ্ষ্টত আমাৰ কি আছিল x + y = কিমান আছিল 14 তো ইয়াতে চোৱা 9 + 5 কৰিলে আমি 14 পাওঁ না নাই তেতিয়াহ'লে শুদ্ধ হৈছে দ্বিতীয়টো চোৱাচোন 9 ৰ পৰা যদি আমি মাইনাছ কৰোঁ কিমান y ৰ মান 5 তেতিয়াহ'লে আমি কিমান পাম 4 পাম না এটা আছে x - y = 4 তো পাই গ'লোঁ নেক্সট আমি চাম কোৱেশ্চন নম্বৰ ইয়াতে কি আছে আমাক 1 আৰু 2 দিয়া আছে সো ইয়াতে এইটো ঠিকই আছে এইটোত কোনো অসুবিধা নাই আমি এইটো আৰামত কৰিব পাৰিম কিন্তু ইয়াতে সো ইয়াতে কি আছে এটাত আছে s/3 s/2 ভগ্নাংক দিয়া আছে তো ভগ্নাংক দিয়া থাকিলে এটাই কাম কৰিবা ইয়াতে তোমালোকে সাপোজ ইয়াতে 3 আছে 2 আছে 3 আৰু 2 3 আৰু 2 ৰ লসাগু কিমান আহিব 6 আহিব 3 যাব একবাৰ 2ত নাযায় এতিয়া 2 যাব কিবাৰ একবাৰ তাৰ মানে 3 দুগুণ কিমান আহিব 3 দুগুণে কিমান আহিব 6 আহিব ঠিক আছে 3 দুগুণ কিমান আহিব 6 আহিব এতিয়া আমি এটোক আমি এনেকৈ লিখিব পাৰিম না s/3 ইয়াতে এটা 6 ইনটু কৰি দিলোঁ ইয়াতে t/2 ইয়াতে এটা আমি 6 ইনটু কৰি দিলোঁ ইয়াতে 6 ৰ লগত এটা 6 ইনটু কৰি দিলোঁ তেতিয়াহ'লে এইবাৰ চোৱা ইয়াতে 3 যাব 6 ৰ মাজত কেইবাৰ 2 বাৰ তেতিয়াহ'লে 3 6 ৰ মাজত 2 বাৰ গ'লে ইয়াতে s * 2 আহি যাব ইয়াতে 2 যাব 6 ৰ মাজত কিবাৰ 3 বাৰ তেতিয়াহ'লে t * কিমান আহিব 3 আহিব আৰু 6 * কিমান আহিব 36 সো ইয়াৰ পৰা আমি কিমান পাম ইয়াৰ পৰা কিমান পাম আমি 2s ইয়াতে কিমান 30t ইয়াতে কিমান আহিব 36 এতিয়া চোৱা এইটোক আমি কি লিখিব পাৰি s = 3 - t হ'বলৈ গ'লে কি +10 এনেকৈ লিখিব পাৰিম তো এতিয়া ইয়াৰ মানটো আমি ইয়াতে বহাই দিওঁ ওকে এইটো সাপোজ 1 আছিল তো এতিয়া আমি s মানে কিমান পাইছোঁ 3 + t সো লিখি দিয়া 2 * 3 + t আৰু এইফালে কি আছে 30t এইফালে কিমান আছে 36 ইয়াতে আমি লিখি দিলোঁ যে 1 ৰ পৰা ওকে তো ইয়াৰ পৰা চোৱা 3 দুগুণে কিমান আহিব 6 ইয়াতে 2 ৰ লগত t পূৰণ কৰিলে কি আহিব 2t ইয়াতে কিমান আহিব 30t ইয়াতে কিমান আহিব 36 সো ইয়াৰ পৰা আমি কি পাম 2টা t 3টা t কেইটা t আহিব 5টা t ইয়াতে কিমান আছে 36 6 প্লাস আছে হ'বলৈ গ'লে কি হ'ব 6 মাইনাছ হৈ যাব তেতিয়াহ'লে ইয়াৰ পৰা আমি কিমান পাম 5t 36 ৰ পৰা 6 গুচি গ'লে কিমান আহিব 30 তেতিয়াহ'লে ইয়াৰ পৰা আমি t মানে কিমান পাম 5 30 ৰ মাজত কেইবাৰ যাব 6 বাৰ হৈ গ'ল 6 এতিয়া আমি 1 নম্বৰ যদি ইয়াৰ মানটো বহাই দিওঁ 1 নম্বৰ যদি মানটো বহাই দিওঁ s = কি আছে 3 + t আছে তেতিয়াহ'লে ইয়াৰ পৰা 3 + t মানে কিমান 6 তেতিয়াহ'লে কিমান আহিব 9 সো দিয়াৰ ফৰ আমি পাই গেলোঁ ইয়াতে s মানে 9
আৰু টি মানে কিমান পালোঁ আমি 6 পালোঁ ওকে সো এইটো গ'ল সমাধান সো এনেকৈ আমি বাকী যিমান প্ৰব্লেম আছে আমি সলভ কৰিম সো ইয়াতে এইটো চোৱা নাম্বাৰ 4 যিটো আছে এতিয়া চোৱা গোটেইকেইটা প্ৰব্লেম সলভ কৰাটো কোনো মিনিং নাথাকে মানে আমি গোটেইকেইটা প্ৰব্লেম সলভ কৰিলে তেতিয়াহ'লে নিজে হয়তো আমি প্ৰেক্টিছ কৰা নহ'ব সো তোমালোকে সেইখিনি বস্তু প্ৰেক্টিছ কৰিবা যদি ক'ৰবাত সমস্যা থাকে তোমালোকে নিশ্চয় কমেণ্ট কৰি জনাব পাৰা নাইবা মোৰ ফোন নম্বৰ দিয়া আছে ফোন কৰি জনাব পাৰা বা মেছেজো কৰিব পাৰা ওকে আৰু এটা কথা যদি এইটো PDF লাগে তেতিয়াহ'লে এইটো ফোন নম্বৰ তোমালোকে হোৱাটছআপ কৰিলে পাই যাবা PDFটো এটা চোৱা এইটোক আমি কেনেকৈ লিখিম যে সাপোজ এইটো আছে নাম্বাৰ 1 এইটো আছে নাম্বাৰ 2 তো এটা কাম কৰক 1 লগত এটা 10 ইনটু কৰি দিয়া সো 10 ইনটু কৰাৰ লগে লগে পইণ্টটো কি হ'ব টুৱাইছ x হৈ যাব এইটো কি আহিব থ্ৰাইছ y হৈ যাব এইটো কিমান আহিব 13 আহিব আৰু ইয়াতে আমি চাবলৈ গ'লে নাম্বাৰ 2 লগত যদি আমি এটা 10 ইনটু কৰোঁ কিমান পাম ইয়াতে পাই যাম আমি 4x ইয়াতে পাই যাম আমি 5y ইয়াতে পাই যাম আমি 23 এতিয়া হৈ গ'ল এতিয়া এই দুটা কাম কৰা এটুক নাম্বাৰ দি দিয়া 3 এটুক নাম্বাৰ দি দিয়া 4 ওকে ইয়াৰ পৰা এটা কাম কৰিব পাৰিম আমি ইয়াৰ পৰা এটুক আমি 5y ইজ ইকুৱেল টু কিমান লিখিব পাৰিম 23 মাইনাছ 4x ইয়াৰ পৰা আমি y ইজ ইকুৱেল টু আমি কি লিখিব পাৰিম 23 মাইনাছ 4x ডিভাইডেড বাই কিমান আহিব ইয়াতে ডিভাইড বাই আমি লিখিব পাৰিম 5 সো লিখিলোঁ এতিয়া এইটোৰ মান নি কিনে 3 ত বহাই দিয়া সো 3 ত বহাই দিয়া 3 ত কি আছিল আমাৰ টুৱাইছ x প্লাস আছিল কি থ্ৰাইছ y মানে কিমান 23 মাইনাছ 4x ডিভাইড বাই কিমান আছে ডিভাইড বাই 5 সো লগতে কি আছিল ইয়াতে ইজ ইকুৱেল টু কি আছে আমাৰ 13 সো লিখি দিছোঁ সো এইবাৰ ইয়াতে চোৱা ইয়াতে কিমান আছে টুৱাইছ x মানে টুৱাইছ x আছে সো এইটো টুৱাইছ x ৰাখি দিয়া এইটো 3 লগত 23 পূৰণ কৰিলে আমি কিমান পাম 69 মাইনাছ 3 4 গুণ কিমান আহিব 12 ইয়াতে x আছে তলত কি আছে এটা 5 আছে এটা 5 আছে ইফালে কিমান আছে 13 আছে সো এটা কাম কৰোঁ এই 5টো গুচোৱাৰ কাৰণে ইয়াতে এটা আমি 5 এৰ ইনটু কৰি দিওঁ ইয়াতে আমি 5 এৰ ইনটু কৰি দিওঁ ইয়াতে আমি 5 এৰ ইনটু কৰি দিওঁ তো তেতিয়াহ'লে কি হ'ব এইটো 5 কেনসেল যাব আমি আৰামত এতিয়া সলভ কৰিব পাৰিম হয় না নাই তো আমি এনেকৈ কি কৰিব লাগিব আমি স্মাৰ্টলি কামখিনি কৰিব লাগিব এতিয়া চোৱা 2 5 গুণ কিমান আহিব 10 আহিব লগতে x আছে x ইয়াতে কিমান আছে 69 মাইনাছ ইয়াতে কিমান আছে 12x আৰু এইফালে 13 লগত 5 পূৰণ কৰিলে 3 5 গুণ 15 5 হাতত থাকিব কিমান 1 5 গুণ 5 আৰু এখন কিমান আহিব 6 সো এইবাৰ সব 12টা x আৰু 10টা x সো 10টাৰ পৰা 12টা গ'লে কিমান থাকিব মাইনাছ 2টা x আৰু এইফালে কিমান আছে 65 আৰু 69 টো হ'বলৈ গ'লে কি হ'ব মাইনাছ 69 হৈ যাব সো ইয়াৰ পৰা আমি কি পাম মাইনাছ টুৱাইছ x আৰু এইফালে 65 ৰ পৰা 69 গুচি গ'লে তেতিয়াহ'লে ইয়াতে থাকিব কিমান মাইনাছ 4 সো মাইনাছ মাইনাছ কেনসেল কৰি দিয়া x ইকুৱেল টু ইয়াতে কি পাবা 2 যাব 4 মাজত 2 বাৰ তেতিয়াহ'লে ইয়াৰ পৰা আমি কি কৰিম y মান উলিয়াম সো y মানে কি আছিল আমাৰ y মানে আছিল আমাৰ 23 মাইনাছ 4x ডিভাইড বাই কিমান আছিল 5 আছিল সো এতিয়া চোৱা ইয়াতে লিখি দিয়া 23 মাইনাছ 4x x মানে কিমান 2 ডিভাইড বাই 5 এতিয়া চোৱা 4 দুগুণ কিমান 8 23 ৰ পৰা 8 গুচি গ'লে কিমান থাকিব 15 15 মাজত 5 যাব কেইবাৰ 3 বাৰ সো দিয়াৰ পৰা আমি কি পালোঁ x মানে পাই গ'লো 2 আৰু y মানে কিমান পাই গ'লো আমি 3 হৈ গ'ল সমাধান নেক্সট আমি ইয়াতে চাবলৈ গ'লে নাম্বাৰ ইয়াতে 5ত কি আছে ৰুট ওভাৰ আছে এতিয়া ৰুট থাকিলে আমাৰ অলপ ভয় লাগে এইটো নৰ্মেল মানে স্বাভাৱিক হয় কথাটো যে ৰুট যেতিয়া আমি দেখা পাওঁ তেতিয়া আমি অলপ ভয় পাওঁ তো ইয়াতে চোৱা কি আছে এইটোক দিয়া নাম্বাৰ 1 তো দেখা পাইছা না নাই একেবাৰে সৰু হৈ গৈছে এইটোক নাম্বাৰ 2 তো চোৱা আমি ইয়াৰ পৰা এটা কাম কৰোঁ ইয়াৰ পৰা এইটোক আমি ক্যালকুলেট কৰোঁ মানে ৰুট ওভাৰ 3x আৰু এইফালে এইটো লৈ গ'লে কি আহিব মাইনাছ ৰুট ওভাৰ 8y এই দুটাৰ ভ্যালু আহিব 0 0 কিন্তু 0 0 পোৱাৰ কাৰণে আমি ইমান কষ্ট কৰিবলগীয়া হৈ আছে একো নাই আমি কষ্ট কৰিম তো চোৱা ইয়াতে কি আছে ইয়াৰ পৰা আমি দেখিব গ'লে আমি ইয়াতে x ইকুৱেল আমি কি লিখিব পাৰিম x ইকুৱেল টু মাইনাছ মাইনাছ টু প্লাছ হৈ যাব ন তো মাইনাছ টু প্লাছ হৈ যাব তো প্লাছ ৰুট ওভাৰ y ডিভাইডেড বাই কিমান আহিব ইয়াতে ৰুট ওভাৰ 3 এতিয়া এই মানটো নি কিনে 1 নম্বৰত বহাই দিওঁ 1 নম্বৰত কি আছিল ৰুট ওভাৰ 2 ইনটু x মানে কিমান পাইছোঁ ৰুট ওভাৰ 8 ইনটু y ডিভাইডেড বাই ৰুট ওভাৰ 3 প্লাছ ৰুট ওভাৰ 3 ইয়াতে কি আছে y ইজ ইকুৱেল টু 0 এতিয়া সিম্পলি চোৱা ইয়াতে ৰুট ওভাৰ ইয়াতে কি আছে ৰুট ওভাৰ আমি চাবলৈ গ'লে ৰুট ওভাৰ 3 এটা ডিভাইড হৈ আছে হয় না যে ৰুট ওভাৰ 3 এটা ডিভাইড হৈ আছে সো ৰুট ওভাৰ 3 যদি এটা ডিভাইড হৈ আছে এটা ইনটু কৰি দিওঁ তাক ইনটু কৰি দিয়াৰ লগে লগে ডিভাইডটো আৰু ইনটুটো কেনসেল হৈ যাব হয় না নাই এটা এটা ইনটু কৰি দিওঁ ৰুট ওভাৰ 3 ইয়াতে এটা ৰুট ওভাৰ 3 ইনটু কৰি দিওঁ ইয়াতে এটা ৰুট ওভাৰ 3 ইনটু কৰি দিওঁ তেতিয়াহ'লে ইনটু কৰি দিয়াৰ লগে লগে এইটো ৰুট ওভাৰ 3 কেনসেল গ'ল আৰু ইয়াতে কি আহিব ৰুট ওভাৰ 2 ইনটু 8 মানে ৰুট 2 ইনটু ৰুট 8 তাৰ মানে ৰুট ওভাৰ 2 ইনটু 8 ইয়াতে y
আৰু এইফালে চোৱা ৰুট 3 ইনটু কৰিলে কি পাম 3y 0 লগত ৰুট 3 ইনটু কৰিলে কি আহিব 0 সো এইবাৰ এইটোক আমি ৰুট 2 ইনটু 8 তাৰ মানে কিমান পাম আমি ৰুট ওভাৰ 16 পাম ইয়াতে 16y প্লাস ইয়াতে কি আছে thrice y is equal to 0 সো আকৌ চোৱা ইয়াৰ পৰা আমি কি পাম ৰুট ওভাৰ 16 মানে কি 4y প্লাস ইয়াতে কি আহিব thrice y is equal to 0 সো ইয়াৰ পৰা আমি পাম 7y is equal to 0 তাৰ মানে ইয়াৰ পৰা y is equal to 0 by 7 তাৰ মানে কি আহিব y is equal to 0 তাহলে এই y মানটো নেই কিনে আমি ইয়াতে বহাই দিও x মানে কি আছিল আমাৰ root over 8y divided by কি আছে root over 3 তাহলে ইয়াতে root over 8 লিখি দিয়া y মানে কি 0 divided by root over 3 তাহলে 0 লগত কিবা ইনটু করলে কি হইব 0 by root over 3 তার মানে কি হইব 0 সো therefore আমি x ইকুয়াল টু পাই গলো 0 আৰু একেদৰে y ইকুয়াল টু আমি কি পাই গলো 0 পাই গলো এটা হৈ গল সমাধান কোশ্চেন নাম্বার কিমান আছিল 1 or 5 আছিল এটো 1 or 6 প্ৰতিস্থাপন পদ্ধতিৰ দ্বাৰা আমাক সমাধান কৰিব লাগে সো এটো একে আছে একদম ইজি আছে এটা কাম কৰিম জাস্ট আমি প্ৰথমটো আমি কি কৰিম এইটো লগত আমি কি কৰিম এই 1 নম্বৰ লগত এটা 6 ইনটু কৰিম 2 নম্বৰ লগত এটা 6 ইনটু কৰিম আৰু বাকিখিনি আপোনালোকে নিজে কৰিব হা সো thrice x divided by 2 ইয়াতে ইনটু 6 কৰি দিয়া মাইনাস এটো কাক কৰি আছো 1 লগত আমি এটা 6 ইনটু কৰি আছো হা মাইনাস 5y divided by 3 ইয়াৰ লগত এটা 6 ইনটু কৰি দিয়া মাইনাস 2 লগত এটা 6 ইনটু কৰি দিয়া তো সো ইয়াৰ পৰা কি পাবা এটা 2 যাব 6 এর মাজত কিবার 3 বার সো 3 3 গুণ কিমান আহিব 9 9x 3 যাব 2 এর মাজত 6 এর মাজত 2 বার 2 5 গুণ কিমান 10 সো 10y এবাৰ কিমান আহিব -12 একেদৰে নাম্বার 2 যেটো আছে ইয়াৰ লগত এটা 6 ইনটু কৰি দিয়া তেতিয়ালে কি আহিব x by 3 ইয়াৰ লগত এটা 6 ইনটু প্লাস y by 2 ইয়াৰ লগত এটা 6 ইনটু প্লাস 13 by 6 ইয়াৰ লগত এটা 6 ইনটু তেতিয়ালে ইয়াৰ পৰা আমি কিমান পাম 3 যাব 6 এর মাজত 2 বার সো 2x 2 যাব 6 এর মাজত 3 বার সো thrice y তে 6 6 ক্যান্সেল করলে ইয়াতে কিমান আহিব 3 মানে 13 এটুক দিয়া নাম্বার 3 এটুক দিয়া নাম্বার 4 তে এই দুটাক সলভ করা आंसर হৈ যাব সো এখানে আছে আমার কোশ্চেন নাম্বার 1 এর সমাধান পরবর্তী ভিডিওতে আমি কোশ্চেন নাম্বার 2 এর সমাধান কৰিম ওকে সো তোমালোকে নিশ্চয় আমার চ্যানেলটো সাবস্ক্রাইব কৰি লবা লগতে বেল আইকনটো দবাই লবা আৰু যদি এইখিনি বস্তুৰ নোটস লাগে তেতিয়া এইটো WhatsApp নাম্বার যোগাযোগ কৰিবা এইখিনি গোটেইখিনি বস্তু সলভ কৰি কিনে তোমালোকক দি দিম দিয়া ওকে থ্যাংক ইউ আকৌ লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ